লচিত আছে আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু আজি এটা কথা ক'ব বাবে আহিলোঁ আপোনালোকৰ মাজলৈ। আমাৰ লচিত দাস নামত থকা যিটো আপোনালোকৰ মানে মোৰ যিটো ইউটিউব চেনেল আছে, আপোনালোকে বহুত মৰমেৰে আঁকোৱালি লৈছে আৰু লাখত আপোনালোকে চাই আছে মই যিবোৰ দিওঁ। আৰু তাত আচলতে মোৰ ভাল লগা কিছুমান কথা বা এনেধৰণৰ শিকিবলগীয়া মই ভাবোঁ ইমান তেনেকুৱা এইটো হেৰিত নাই, কিন্তু মোৰ ভাল লগা বা মোৰ ব্যক্তিগত জীৱন, মই সমাজৰ লগত কেনেধৰণে জড়িত বা মোৰ ভাল লগা কিছুমান কাম, মোৰ চাকৰিৰ ক্ষেত্ৰতো আৰু যেনেধৰণে সৰুকৈ ময়ো আপোনালোকে গম পায় এটা চাকৰি কৰি আছোঁ, গতিকে তাৰ লগতো জড়িত কিছুমান কথা দুই এটা মোৰ যিখিনি আচলতে মোৰ ভাল লাগে সেইখিনি মই সাঁচি ৰাখিবলৈ চেষ্টা কৰোঁ আৰু আপোনালোকেও সেইখিনি বহুত মৰমেৰে আঁকোৱালি লৈছে। সেইটোৰ বাবে মই আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু সেইধৰণে মই আচলতে এতিয়া মই ক'ৰবালৈ গ'লেও বা মানুহবোৰে লগ পাই মোক আহি মাতষাৰ দিয়ে, মোৰ ভাল লাগে এনেধৰণে। বা আমাৰ ঘৰৰ সকলোকে মানুহখিনি যিখিনি আছোঁ তেওঁলোককো তেনেধৰণে মাত জনাই মাতেহি, সেইবোৰ ভাল লাগে। সেইদিনাখন সৰুকৈ এটা অনুষ্ঠানতো মোক নিমন্ত্ৰণ জনাইছিলে এই ইউটিউব চেনেলৰ বাবেই, সেইটো কাৰণেও তেওঁলোককো ধন্যবাদ জনাইছোঁ এই মঞ্চৰ পৰা। আৰু আচলতে ইয়াত গতিকে এই ইউটিউব মানে ইয়াত শিকিবলগীয়া বিশেষ আছে বুলি ময়ো ভবা নাই, গতিকে আপোনালোকে যিসকলে চাই ভাল পায় তেওঁলোকে চাব আৰু যিসকলে বেয়া পায় তেওঁলোকে কি বুলি ক'ম বেলেগো চাব পাৰিব। গতিকে আৰু যিসকলে মোক প্ৰথমৰ পৰাই চাই আহিছে তেওঁলোকে জানে মোৰ ভাল লগা বেয়া লগা যিখিনি আছে কথা সকলোখিনি তেওঁলোকে গম পায় আৰু জানে, তেওঁলোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আৰু কোনোবাই যদি ভাবে যে এইটোত আচলতে শিকিবলগীয়া ইমান বিশেষ একো নায়েই, আচলতে মই মোৰ ভাল লগা কথাবোৰেই দি যাওঁ আৰু সেইখিনি যাতে মোৰ কামত আহে পাছত মই এনেধৰণেই দিওঁ। গতিকে যিসকলে যদি চাব নিবিচাৰে তেওঁলোকেও তেওঁলোকে নাচালেও মানে বেলেগ চাব পাৰিব, কাৰণ বহুত শিকিবলগীয়া বহুত তেনেধৰণৰ আছে, গতিকে সেইবোৰ চাব পাৰিব। বাকী কি বুলি ক'ম, আৰু এটা আছে মোৰ আৰু এটা ইউটিউব চেনেল আছে, তাত মই পঢ়াৰ লগত জড়িত কিছুমান বিষয় বা জানিবলগীয়া কিছুমান কথাই দিওঁ, তাত বেলেগ মই দিয়া নহয়। সেইখিনিও আপোনালোকে বহুত বছৰ হ'ল বাৰু সেয়াও, গতিকে সেইখিনিও আদৰি লৈছে। সেইখিনিত কিন্তু আপোনালোকে জানিবলগীয়া কিছুমান কথা থাকে বাৰু, তাত মই দি থকা হয়, কিন্তু এনে নহয় যে সেইখিনি জনা কথাখিনিয়ে আৰু আপোনালোকে জানেই, তথাপি এটা পুনৰ আলোচনা হিচাপত যে কিবা এটা দিলে জনা হয়। গতিকে তেনেধৰণৰ কথাবোৰ মই তাত সেই চেনেলটোত দি থাকোঁ। তাত মই বেলেগ ধৰণৰ বা মোৰ ব্যক্তিগত জীৱন বা মোৰ এনেধৰণৰ সমাজৰ লগত যিখিনি আছে বা মই ক'ত গৈছোঁ এনেধৰণৰবোৰ মই তাত নিদিওঁৱেই, তাত অকল পঢ়াৰ লগত জড়িত বিষয়সমূহ থাকে। গতিকে আপোনালোকে সেই চেনেলটো চাব পাৰে, গতিকে চাইছেও বহুতে, গতিকে তাত কিছু মানে জানিবলগীয়া কথা মই দি থাকোঁ। কিন্তু এই চেনেলটোত মই সকলোখিনি দি থাকোঁ যিটো মোৰ ভাল লাগে আৰু ব্যক্তিগতভাৱে এইটোত মই বেছি মানে সময় মানে ভাল লগা মোৰ সময় কিছুমান তাত আবদ্ধ হৈ আছে আৰু ভাল লগা কিছুমান মানুহৰ চিত্ৰ আৰু মোৰ ভাল লগা সময়বোৰ, ভাল লগা মানুহবোৰ এনেধৰণৰ কিছুমান আছে আৰু ইয়াত। গতিকে আপোনালোকেও বহু বছৰৰ পৰাই চায়ো আহিছে আৰু লাখত আপোনালোকে মোৰ ভিডিঅ'সমূহ আঁকোৱালি লৈছে। আৰু এনেধৰণে হয়তো এইখন প্লেটফৰ্ম নথকা হ'লে মই ইমানজন ব্যক্তিৰ লগত জড়িত বা চিনাকি হ'ব নোৱাৰিলোহেঁতেন। সেইকাৰণে বহুত ভাল লগা কথা আৰু এইটোকে ক'লোঁ, আপোনালোকক জনালোঁ যাতে কোনোবাই যদি মানে চাব নিবিচাৰিলে, কাৰণ কিছুমান চাবলগীয়া বা শিকিবলগীয়া কথা ইয়াত মোৰ ভাবোঁ ইমান নাই, কিন্তু মোৰ ভাল লগা কথাবোৰহে আছে। গতিকে এইটো চেনেলত এইটো চাব পাৰে। আৰু ইটো যিটো আছে তাত মই জনাম বাৰু, সেইটোত পঢ়াৰ কথাসমূহ জড়িত আছে, অকল পঢ়াৰ বা জানিবলগীয়া কথাসমূহ দিয়া হয়, তাত বেলেগ কথা দিয়া নহয়। সেইটো আপোনালোকে কিন্তু চাব পাৰে। আৰু আহিছোঁ, ধন্যবাদ।